পানীত চলা চাইকেল নিৰ্মাণ কৰি চমক দিবলৈ সক্ষম হৈছে শিৱসাগৰৰ কালুগাঁও হলগুৰি সুভাষিস শৰ্মাই। পোনে পোনে কেমেৰা পাৰ্চন আব্দুৰ ৰহিমে দেখুৱাব যিহেতু কেনেধৰণে এখন চাইকেল পানীত চলিছে। এইখন চাইকেল নিৰ্মাণ কৰিবলৈ প্ৰায় এসপ্তাহ সময় লাগিছিলে সুভাষিস শৰ্মাই। যেহেতু সুভাষিস শৰ্মাই আগতেও কেইবাটাও উদ্ভাৱনীমূলক সামগ্ৰী নিৰ্মাণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে আৰু এনেধৰণে সুভাষিস শৰ্মাই এইখন চাইকেল নিৰ্মাণ কৰি উলিয়াইছে। বানপীড়িত এলেকাসমূহত এইখন চাইকেল চলাই যিহেতু সুবিধা হ'ব, বানপীড়িত এলেকাৰ ৰাইজৰ সুবিধা হ'ব আৰু এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব। সুভাষিস শৰ্মাই শিৱসাগৰৰ বাণিজ্য মহাবিদ্যালয়ৰ ৪ৰ্থ ষাণ্মাসিকৰ ছাত্ৰ। মই পোনে পোনে সুভাষিস শৰ্মাৰ লগত কথা পাতিবলৈ যত্ন কৰিম। সুভাষিস, পোনপ্ৰথমে তোমাক যিহেতু ধন্যবাদ জনাব লাগিব, যিহেতু এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব। তুমি এখন পানীত চলা চাইকেল নিৰ্মাণ কৰি উলিয়াইছা, কি ক'বা আৰু কিমান দিন লাগিছিলে এই চাইকেলখন নিৰ্মাণ কৰিবলৈ তোমাক? নমস্কাৰ, মোৰ নাম শ্ৰী সুভাষিস শৰ্মা। এই চাইকেলখনৰ কাম আচলতে মই আৰম্ভ কৰিছিলোঁ জানুৱাৰী মাহৰ পহিলাতে আৰু এসপ্তাহৰ ভিতৰত ইয়াৰ কাম সম্পন্ন কৰিছিলোঁ। সাধাৰণতে প্ৰধান মোৰ মটিভটো আছিলে মনোৰঞ্জনৰ বাবে। মই আত্মসন্তুষ্টিৰ কাৰণে এখন বনাইছিলোঁ, কিয়নো মই এইবোৰ কৰি ভাল পাওঁ। কিন্তু পিছলৈ মানুহে ক'লে যে এইটো বানপীড়িত অঞ্চলৰ বাবেও যথেষ্ট সহায়ক হ'ব, গতিকে এইখন মই অতি সোনকালে মডিফাই কৰিম, উন্নত মানদণ্ডৰ কৰিম, যাতে বানপীড়িত অঞ্চলত যথেষ্ট পৰিমাণে সুবিধা হয়। আৰু এই চাইকেলখন লগতে আৰু কিছুমান মডেলৰ বাবে মই 2023 চনৰ 27 ছেপ্টেম্বৰ তাৰিখে নিজৰ নাম ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছোঁ। আগতে কি বনাইছা তুমি? আগতে আপোনাৰ মৰণা মৰা মেচিন আছে, ৰুটি বেলা যন্ত্ৰ আছে, ইয়াৰ উপৰিও আছে হাইট জোখা যন্ত্ৰ, যিটো আমি কোনো এটা বস্তুৰ উচ্চতা জুখিবৰ বাবে মানে ওপৰলৈ উঠিবৰ প্ৰয়োজন নাই, কিছুমান কেলকুলেশ্যনৰ জৰিয়তে আমি ইয়াৰ উচ্চতাটো নিৰ্ণয় কৰিব পাৰোঁ। ইয়াৰ উপৰিও অন্য বহুতো ধৰণৰ যন্ত্ৰপাতি আছে, একুৰিয়াম আছে। একুৰিয়ামটো বাৰু যন্ত্ৰপাতিত নহয়, তথাপিতো মই কৈছোঁ। এনেধৰণে ইনকুবেটৰ আছে, হাঁহ কুকুৰা পোৱালি ওলোৱা ইত্যাদি প্ৰায় 25ৰ অধিক আছে। কেনেকৈ মনলৈ আহিলে এখন চাইকেল যে এখন পানীত চলাব পৰা চাইকেল নিৰ্মাণ কৰিবলৈ তোমাৰ মনলৈ কেনেকৈ আহিলে? হয়, আচলতে এইটো মই নিজে বনাইছোঁ বুলি নকওঁ। এইখন আচলতে মই আৰ্হি লৈছোঁ নিশ্চয়কৈ। মই ইউটিউবত বাহিৰৰ দেশত সেইবোৰ মই দেখিছিলোঁ আৰু মোৰ মন গ'ল যে কিয়নো অসমত বানপীড়িত অঞ্চল আছে, অসমত ইমান বেছি এইটো অহা নাই, গতিকে মই কেনেকৈ এইটো আনিব পাৰোঁ, অসমৰ বানাক্ৰান্তসকলক সহায় কৰিব পাৰোঁ, সেইটো মটিভ লৈ বনাম বুলি ধৰিলোঁ। পিছত কি প্ৰয়োজন হৈছে চাইকেলখন বনাওঁতে? চাইকেলখনৰ বনাওঁতে এইবোৰ বিশেষ বস্তুৰ প্ৰয়োজন নাই, লোহাৰৰ প্ৰয়োজন হৈছে। লোহাৰৰ উপৰিও এখন পুৰণা চাইকেল, যিখন মই মামৰে ধৰি আছিলে, এতিয়া নতুন দেখিছে কিন্তু নতুন নহয়, আৰু কিছুমান PVC পাইপৰ প্ৰয়োজন হৈছে। তুমি কি পঢ়ি আছা বৰ্তমান এতিয়া? বৰ্তমান মই শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ ৪ৰ্থ ষাণ্মাসিকৰ ছাত্ৰ, বাণিজ্য শাখাৰ। কেনেকুৱা লাগিছে তুমি এখন সুন্দৰ চাইকেল নিৰ্মাণ কৰিছা, কেনেকুৱা লাগিছে মনটো? হয়, নিশ্চয়কৈ ভাল লাগিছে, কিয়নো ইতিমধ্যে মানুহে বহুতে কৈছে যে বানাক্ৰান্তক সহায় হ'ব, গতিকে মানুহক সহায় কৰিতো নিশ্চয় আনন্দ লভিব পাৰিম, গতিকে ভাল লাগিছে নিশ্চয়। যিহেতু এই চাইকেলখন তোমাক বনাবলৈ যথেষ্ট পইচাও খৰচ হৈছে, পইচাসমূহ ক'ত পাইছা, কেনেকৈ? হয়, এইটো সাধাৰণতে অকণমান বাধাৰ সৃষ্টি কৰে। মোৰ দেউতা এজন অৱসৰপ্ৰাপ্ত শিক্ষক হয়, গতিকে ঘপককৈ অলপ মোটা ধন দিবাত অকণমান অসুবিধা হয়, কিন্তু তথাপি সহায় কৰিছে যথেষ্ট। আৰু মই যিখিনি পাৰোঁ আগৰ বস্তু বনাইছোঁ, হাঁহ কুকুৰা পোৱালি উলিয়াওঁ, যিটো ইনকুবেটৰ বনাওঁ বুলি কৈছোঁ, তাৰ পৰাও যি পাইছোঁ সেইখিনি সাঁচি ৰাখিছোঁ। আৰু মই সাঁচি ৰখা পইচা মই খোৱা পিন্ধাত নহয়, মোৰ নিজৰ কামতে এই দিশটোত খৰচ কৰি মই ভাল পাওঁ। যিহেতু চৰকাৰক কিবা আহ্বান জনাব বিচাৰিম, যদি চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা দিয়ে তোমাৰ আৰু এনেকুৱা ধৰণৰ কিছুমান সামগ্ৰী বনাবলৈ তোমাৰ সক্ষম হ'ব কিবা চৰকাৰ? হয়, নিশ্চয় চৰকাৰৰ পিনৰ পৰা সুবিধা বিচাৰিম, কিন্তু এককভাৱে নহয়, সমূহীয়াভাৱে বিচাৰিম, কিয়নো মোৰ দৰে বহুতো ছাত্ৰ ছাত্ৰী অসমৰ বিভিন্ন প্ৰান্তত, অসমৰে নহয় তথা ভাৰতৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ আছে, যিসমূহক যদি উলিয়াই আনি অলপ সহায় কৰিব পাৰে, এটা প্লেটফৰ্ম দিব পাৰে। আৰু সুভাষিসৰ মনৰ কথা আমি আপোনালোকক জনালোঁ, আৰু নিজৰ উদ্ভাৱনী প্ৰতিভাৰে চমক সৃষ্টি কৰিছে এইজন যুৱ উদ্ভাৱক সুভাষিসে। আৰু বিভিন্ন এনেদৰে যি যন্ত্ৰ আছে, বিশেষকৈ পানীত চলা চাইকেল বা ৰুটি মেকাৰ, এনেধৰণৰ যন্ত্ৰ উদ্ভাৱন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এইজন যুৱ উদ্ভাৱকে।